যে সদৌ ছাত্ৰ সন্থা কিমানগৰাকী প্ৰাক্তন বিষয়ববীয়া ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছে। কাৰণ আমি ভণ্ডামি বহুত কৰিলোঁ আৰু ভণ্ডামি কৰাৰ দিন আৰু নাই। একেখন চৰকাৰৰ একে দলৰ অসমত থকা চৰকাৰে কৈছে মেডিকেল ইঞ্জিনিয়াৰিং অসমীয়াত পঢ়া, 6ৰ পৰা তুমি ইংৰাজীত পঢ়া। অসমীয়া ভাষাটোক বলি দি পেলাই ইংৰাজী আমাক নালাগে। আমাৰ সমাজত এটা ছেকশ্যনৰ সৃষ্টি হৈছে মুছলমানৰ বিৰুদ্ধে কথা ক'ব লাগে, কিন্তু 200 বছৰ আগত অহা খ্ৰীষ্টান ব্ৰিটিছসকলৰ বিৰুদ্ধে কিয় নকওঁ? যে সদৌ ছাত্ৰ সন্থা কিমানগৰাকী প্ৰাক্তন বিষয়ববীয়া ল'ৰা ছোৱালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলৰ প্ৰাক্তনসকলৰ কিমানৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছে। অসম সাহিত্য সভাৰ 111 দিনীয়া কাৰ্যনিৰ্বাহকৰ 82জনৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে, যেতিয়া ব্ৰহ্মানন্দ নামঘৰী সভাপতি আছিল। আৰু তেখেতসকলে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে দিছপুৰত আন্দোলন কৰিবলৈ মানুহ নহয়, কিয় হ'ব? মোৰ কাৰো প্ৰতি ব্যক্তিগত আশেষ নাই, কিন্তু কথাবিলাক পোনপটীয়া হ'ব লাগিব, কাৰণ আমি ভণ্ডামি বহুত কৰিলোঁ আৰু ভণ্ডামি কৰাৰ দিন আৰু নাই। এতিয়া আমাক ল'ৰা ছোৱালীয়ে মিটিঙত যে মানুহ নহয়, ইয়াত বাৰু হল কম, ইয়াত আপোনালোকে আন্তৰিকতাই আহিছে। কালি মই গৈছোঁ পাণ্ডু কলেজ, 2600 ল'ৰা ছোৱালী, 100 নে 150 আছে। তেওঁলোকে কিমান আহিব? মোৰ জীৱনতে 1979ৰ পৰা মই বহুত ভাষণ শুনিলোঁ, হাজাৰ হাজাৰ ভাষণ দিয়া মানুহ দেখিলোঁ, যি মানুহবিলাকৰ 99% কোৱা কথা আৰু কৰা কামৰ মাজত কোনো সংগতি। ভাষণ শুনিবলৈ কিয় আহিব? তাতে জুবিনৰ নামখিনি গৈ থাকে। গতিকে এই বস্তুবিলাক মই চাব লাগিব যে অসমৰ সংবাদ মাধ্যমৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাৰ আগতে কিন্তু আমি অসমৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰোঁ। অসমৰ ভৱিষ্যত মোৰ দৃষ্টিত ভাল নহয় যদি আমি নিজকে সংশোধন নকৰোঁ। আজি আপোনাৰ ভাৰত চৰকাৰে কৈ আছে যে মেডিকেল ইঞ্জিনিয়াৰিংটো মাতৃভাষাতে পঢ়াব লাগে। মই যিটো ভুল আচলতে বিৰোধী, মই যদিও মানে শিক্ষাবিদ নহয়, মই যদি উচ্চ শিক্ষিত বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী মানুহ, মই বুজিছোঁ যে মেডিকেল আৰু ইঞ্জিনিয়াৰিং মাতৃভাষাত পঢ়িব পৰা পৰিৱেশ আন্তঃগাঁথনি অসমত ভাৰতবৰ্ষত নাই। তথাপি মানি ল'লোঁ, নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহে সেইটো কথাই কৈ আছে। একেখন চৰকাৰৰ একে দলৰ অসমত থকা চৰকাৰে কৈছে মেডিকেল ইঞ্জিনিয়াৰিং অসমীয়াত পঢ়া, 6ৰ পৰা তুমি ইংৰাজীত পঢ়া। কি ভাল অংক বিজ্ঞান তুমি ইংৰাজীত পঢ়া। তেওঁলোকে যুক্তি দিয়ে যে ডাক্তৰ ইঞ্জিনিয়াৰ মানে হ'ব পাৰে। মই এইটো প্ৰত্যাহ্বান জনাইছোঁ। 2017 চনৰ পৰা দেখিছিলোঁ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীতকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীৰ মাজত ডাক্তৰ ইঞ্জিনিয়াৰৰ সংখ্যা বেছি। সেইটো ভুৱা কথা, সেইটো ভণ্ড কথা। যদি তোমালোকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে অংক আৰু বিজ্ঞানটো ইংৰাজীত পঢ়াব খুজিছা, IAS দিব খোজাজনক ছ'চিয়েল চায়েন্সটো ইংৰাজীত কিয় নপঢ়োৱা? তেওঁলোকৰ প্ৰতি তোমালোকৰ পক্ষপাত, দুষ্ট মনোভাৱ কি? সকলো মই এনেখনৰ অনুষ্ঠ একো কৈছোঁ বিধানসভাত যে ক্লাছ 1ৰ পৰা ইংৰাজী কৈ দিছোঁ খেলাখনত। মানে ইংৰাজী শিকিব লাগিব, ইংৰাজী লাগিব। মই নিজে ইংৰাজীৰ ছাত্ৰ, মই ভাল ছাত্ৰ নহ'লেও ইংৰাজী মই পঢ়িছোঁ, কিন্তু অসমীয়া ভাষাটোক বলি দি পেলাই ইংৰাজী আমাক নালাগে। 500 বছৰ আগতে, 1000 বছৰ আগতে মোগলবিলাকে আমাক আক্ৰমণ কৰিছিল কাৰণে আমাৰ সমাজত এটা ছেকশ্যনৰ সৃষ্টি হৈছে মুছলমানৰ বিৰুদ্ধে কথা ক'ব লাগে, কিন্তু 200 বছৰ আগত অহা খ্ৰীষ্টান ব্ৰিটিছসকলৰ বিৰুদ্ধে কিয় নকওঁ? ভাষাটোতো কৈ আছোঁ, খাদ্য খাই আছোঁ, ড্ৰেছ পিন্ধি আছোঁ। তো এই গোটেই কথাবিলাকৰ লগত সংবাদ মাধ্যমৰ সম্পৰ্ক এইকাৰণেই আছে, এইটো বিচ্ছিন্ন দ্বীপ নহয়, কিন্তু এইটো বিচ্ছিন্ন দ্বীপ নহয়। সাংবাদিকসকল সমাজৰে মানুহ, যেনেকৈ শিক্ষকজন সমাজৰ মানুহ, ৰাজনীতিকজন সমাজৰ মানুহ, আমাৰ ডাক্তৰজন সমাজৰ মানুহ, তেনেকৈ সাংবাদিকজনো সমাজৰ মানুহ। মই ব্যক্তিগতভাৱে 500মান সাংবাদিকৰ ছাৰ্ভে কৰিছিলোঁ। মই সঞ্জীৱৰ লগত মাজে মাজে কথা পালোঁ। মোৰ মনত এটা দৃঢ় ধাৰণা হৈছে যে সাংবাদিকবিলাকৰ এটা কেৰেক্টাৰ আছে অসমত। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত অলপৰ কাৰণে ষ্টেণ্ড নকৰা, কৰা নহয়, তাৰমানে চোকা। অলপৰ কাৰণে নিট বা JEE নোপোৱা, অলপৰ কাৰণে নৰ্মছ নোপোৱা। আচ্ছা, নৰ্মছ নোপোৱা চোকা ল'ৰা ছোৱালী মানে মহাবিদ্যালয়ত কাম নকৰে, ডাক্তৰ নহয়, ইঞ্জিনিয়াৰ নহয়, তেওঁলোক সাংবাদিক হয়, ব্ৰেইনটোতো ঠিকেই আছে। কিয় তেতিয়াহ'লে সংবাদ মাধ্যমৰ বহুতে কোৱাৰ দৰে আমাৰ অৱক্ষয়ৰ সৃষ্টি হৈছে? প্ৰথম কথা, আমাৰ সময়ত কোনো আদৰ্শ নাই। মই যদিও বহুত বছৰে সাংবাদিকতা কৰিছোঁ, মই সাংবাদিকতাটো কেতিয়াও নিচা নাছিল। মই সৰুৰ পৰা, মই 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পাওঁতে মই সাংবাদিকতাৰ সৈতে জড়িত হৈছিলোঁ। তাত দেউতা শিক্ষক আছিল, ল'ৰা ছোৱালী 4টা, দৰমহা কম আছিল বহুত। মোক ঘৰৰ পৰা কোৱা নাছিল, কিন্তু মই তেজপুৰত মহাজ্যোতি কাকতত কাম কৰিছিলোঁ। মানে ফৰ্মেল এপইণ্টমেণ্ট হোৱা নাছিল মেট্ৰিক পাছ নকৰালৈকে, কিন্তু মোৰ কোনো সাংবাদিকতাৰ লগত প্ৰেম নাছিল। মই চাকৰি কৰিছিলোঁ, তাৰপিছত অগ্নিগড় 7দিনীয়া সংবাদ কৰি মেলি আহি 1993 চনত যেতিয়া আমাক সদৌ ছাত্ৰ সন্থা কৰ্মী 3জনক আমাক উগ্ৰপন্থী বুলি যেতিয়া জেলত ভৰাই তালা লগাই দিলে, 93 দিন জেল হ'ল। সেই কেছত আমি জিকিলোঁ 2014 চনত।
তালাকে চলি থাকিলে বেংকৰ লোন নাপায়, চৰকাৰী চাকৰি নাপায়, পাছপৰ্টো নাপায়। গতিকে মনমোহন সিং যেনেকৈ এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ, মই তেনেকৈ এক্সিডেণ্টেল জাৰ্নেলিষ্ট। গতিকে মই সাংবাদিক হ'ব বুলি হোৱা নাছিলোঁ। 99 চনত যেতিয়া আমাৰ অসমত মই সোমালোঁ, তাৰ আগতেও মই বহুততে কৰিছোঁ। তাৰপিছত মহাবিদ্যালয়তো কাম কৰিছিলোঁ, ভাল লাগিল, ব্যৱসায় কৰিলোঁ, চব খালোঁ। 97ত আমাৰ অসম ওলাওঁতে মই সোমালোঁ, তেতিয়াও মই চিৰিয়াছ নহওঁ। বিয়া পাতিলোঁ 98ত। 99ত যেতিয়া বাপেক হ'লোঁ, তাৰপিছত মই চিন্তা কৰিলোঁ যে নাই, মই এটা প্ৰফেশ্যনতে থাকিব লাগিব। এতিয়া মোৰ সাংবাদিকতাৰ লগত প্ৰেম হৈ গৈছে। অসম টাইম, ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।